ঢিঙৰ জনৰণ্যত অন্ত পৰিল ঢেকীয়াপতীয়াৰ আতংক এনে এটা খবৰৰ বাবে বিগত ২৪ দিনে উৎকণ্ঠিত অপেক্ষাৰত বৃহত্তৰ ঢিংবাসী কিন্তু বন ৰজাৰ সন্মুখত বিফল বহিৰাজ্যৰ বিশেষজ্ঞ এটা ঢেকীয়াপতীয়াই উদঙাইছে অসমৰ বন বিভাগৰ চালচিগা অৱস্থা বাঘ পিঞ্জৰাবদ্ধৰ বাবে বিশেষজ্ঞৰ পৰা আৰম্ভ কৰি এখন জাললৈকে সকলোবোৰ আনিবলগীয়া হৈছে বহিৰাজ্যৰ পৰা এডৰা মৰাপাত খেতি তাৰ মাজতেই ঢেকীয়াপতীয়াৰ অৱস্থান ঢিঙৰ মাজহলা পথাৰত বন ৰজাৰ বিচৰণৰ আজি ২৪ দিন কিন্তু সৰ্বশক্তি উজাৰি দিও আজিও ব্যৰ্থ প্ৰমাণিত হ'ল ব্যাকুম বন বিভাগ উত্তৰাখণ্ডৰ নৈনিতাল পশ্চিমবংগৰ সুন্দৰবন মেঘালয়ৰ কাৰিকৰী বিশেষজ্ঞকে ধৰি এটা বৃহৎ দলে সৰ্বতো প্ৰকাৰে চেষ্টা অব্যাহত ৰাখিছে কিন্তু অসাৰ প্ৰতিপন্ন হৈছে প্ৰতিটো কৌশল এয়া শনিবাৰৰ দৃশ্য অঞ্চলটোত যুদ্ধংদেশী পৰিৱেশ গিজগিজাই আছে আৰক্ষী বন কৰ্মীয়ে বাহেৰে স্থাপন কৰা হৈছে পহৰা টাৱাৰ সুন্দৰবনৰ পৰা আনিছে বাঘ ধৰাৰ বিশেষ জাল উৰাঙৰ পৰা আহিছে দুটা হাতী ৰাইজৰ আশা আজি কিবা এটা হ'ব যিটো অঞ্চলত বা যিখিনি ঠাইত বাঘটো আছে তাৰ এসমতা আঁতৰে আঁতৰে এটা জালখনৰ ব্যৱস্থা কৰি আছে শুধু উৰাঙৰ পৰা দুটা হাতী আনি পেলাই ইয়াত বৰ্তমান মজুত হৈ আছে সেই দুইজন হাতীৰে বা জেচিবি লৈ পেলাই সেই কামখিনি সমাপ্ত হোৱাৰ পিছত হাতী তথা জেচিবি লৈ পেলাই সেই বাঘটোক ধৰাৰ ক্ষেত্ৰত বা ট্ৰেংকুলাইজ কৰাৰ ক্ষেত্ৰত তেখেতসকলে ব্যৱস্থা গ্ৰহণ কৰিব বুলি আজি ল'ব বুলি আমি তেখেতে ইতিমধ্যে কৈছে আৰু আমি আশা ৰাখিছোঁ যি চাৰিবেৰৰ মাজত বৰ্তমান আবদ্ধ কৰিবলৈ চেষ্টা কৰিছে এই চাৰিবেৰৰ মাজত যদি আবদ্ধ পোহৰে পোহৰে হৈ যায় নিশ্চয় আজি নিশাৰ ভিতৰত বাঘটো আবদ্ধ হ'ব পাৰিব বুলি ইতিমধ্যে বন বিভাগৰ সূত্ৰই জনাইছে বাঘৰ বাবে বিগত দিনকেইটাত লোকচানৰ সন্মুখীন হৈছে বৃহত্তৰ অঞ্চলটোৰ কৃষক ৰাইজ যাৰ বাবে বাঘ পিঞ্জৰাবদ্ধ হোৱাৰ পিছত কৃষকক ক্ষতিপূৰণ প্ৰদান কৰাৰ কথা চিন্তা কৰিবলৈ চৰকাৰলৈ আহ্বান অঞ্চলবাসীৰ সেই পথাৰ অঞ্চলত জেচিবি চলাইছে আৰু জেচিবিৰ কাৰণে বহুত পথাৰ নষ্ট হৈছে গতিকে সেই আশা ৰাখিছোঁ প্ৰায় শতাধিক বিঘাৰ ওপৰৰ ইয়াৰ অঞ্চলত বা আমাৰ খেতি পথাৰ নষ্ট হৈছে মৰাপাতৰ খেতি নষ্ট হৈছে গতিকে আমি আশা ৰাখিছোঁ বন বিভাগে এই বিষয়টো উচ্চ পৰ্যায়ৰ ব্যক্তিসকলে আমাৰ গাঁওখনৰ যি খেতি পথাৰ নষ্ট হৈছে এইটো এটা ব্যৱস্থা কৰিব বুলি ক্ষতিপূৰণ দিব বুলি আমি ব্যৱস্থা কৰিব লাগে বুলি আমি তেওঁলোকৰ ওচৰত আমি ইতিমধ্যে আমি গাঁওবাসীয়ে তেখেতসকলৰ লগত অৱগত কৰিছোঁ বন বিভাগৰ কৌশলগত অদূৰদৰ্শিতা আৰু দক্ষতাৰ অভাৱৰ বাবেই ব্যৰ্থ হৈছে বুলি কৈ এতিয়ালৈকে গ্ৰহণ কৰা সকলো প্ৰচেষ্টাক হাস্যকৰ আখ্যা দিছে আন একাংশই আমাৰ পহিলা ভাগত তেওঁলোকে যেনেকৈ কৃষকৰ নেট তৰিছে এগ্ৰিকালচাৰ নেট তৰি পেলাই বাঘ আবদ্ধ কৰিব বুলি ভাবিছিল হয়তো ফলপ্ৰসূ নহ'ল যেতিয়া ৰাইজে প্ৰতিবাদ কৰাত তাৰপিছত আকৌ পুনৰ তেওঁলোকে সুন্দৰবনৰ পৰা নেট আনি আৰু জাল আনি ঘেৰাও কৰি বাঘটোক আবদ্ধ কৰি জেচিবি প্ৰস্তুত কৰিছে ইয়াৰ পৰা বুজা যায় যে সুন্দৰবনৰ জাল আৰু জেচিবি দি পথাৰত কৰিব খাল ৰাইজৰ ভাব নোৱাৰা হ'ব হাল তেনেকুৱা ধৰণৰ পৰিস্থিতি হ'ব বুলি আমি আশা কৰিছোঁ এইবাৰ এই দৃশ্য চাওক সুন্দৰবনৰ পৰা অনা বিশেষ জাল সংস্থাপনৰ পূৰ্বে নামঘৰত সেৱা বন বিষয়াৰ বাঘ খেদাৰ নামত শূন্যতেই গদা ঘূৰাই থকা বুলি ক্ষোভ প্ৰকাশ অঞ্চলবাসীৰ হয় সেইটোৱে এতিয়া যোৱাকালি চাওক যোৱাকালিও তেওঁলোকে কি কৰিছে ড্ৰোন উৰাইছে খালি মানুহক ড্ৰোন উৰাই দেখাইছে যে তেওঁলোকে খুব ধুনীয়াকৈ তেওঁলোকে বন বিভাগে তেওঁ যেন বাঘটোক ধৰিব আজি এনেকুৱা এটা মানে তেওঁ মানুহৰ মাজত মানে সৃষ্টি কৰিছে ড্ৰোন উৰাই কিন্তু ভেকু ভাওনা কৰি আছে আমি দেখাত এই ড্ৰোন উৰাই সমাপ্ত কৰিছে আৰু আজি গোটেই দিনটো পুৱাৰ ভাগৰ পৰাই ৰাতিপুৱা 10 বজাৰ পৰা এতিয়ালৈকে তেওঁলোকে সেই নেটৰ খুঁটি মাৰি থকাতে ব্যস্ত আমি দেখা পাইছোঁ এফালে বাঘৰ আনফালে স্প্ৰে গেঙৰ আতংক মুঠৰ ওপৰত ঢিং অঞ্চলত এতিয়া শান্তিৰে শুব নোৱাৰা অৱস্থা ৰাইজৰ পুলিচ মিলিটাৰী আহি আছে জেচিপি আহি গোটেই পথাৰ লণ্ডভণ্ড কৰিছে এতিয়া বাঘটো ধৰা পোৱা নাই এতিয়া কিয় ধৰা পোৱা নাই আমি নাজানো আৰু এতিয়া বিশেষকৈ মহিলাক যিটো নিৰ্যাতন চলাইছে এইটো হেৰিয়ে
ঢিঙত দুটাকৈ সন্ত্ৰাস চলিছে দুটাকে সন্ত্ৰাস চলিছে এতিয়া ঢিঙত যে এতিয়া বেছি আমি ৰাতি মানে বহুত ভয়াৱহ দিনত পাৰ কৰি আছোঁ আজিৰ ভিতৰতেই ঢেকীয়াপতীয়াটোক পিঞ্জৰাবদ্ধ কৰা হ'ব বুলি বন বিভাগে গাঁওবাসীৰ সন্মুখত দাবী কৰিছে যদিও বাতৰি যুগুতোৱা পৰলৈকে মৰাপাটৰ খেতিৰ মাজতেই অৱস্থান কৰি আছে বন ৰজাই বটদ্ৰৱাৰ পৰা প্ৰাঞ্জল বৰাৰ ৰিপৰ্ট ND24 আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত